নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চামহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন 2 নম্বৰী অসমীয়া, বিহু নাচিব নজনা 2 নম্বৰী অসমীয়া আমাক নালাগে, এই মন্তব্য বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন 2 নম্বৰী অসমীয়া, বিহু নাচিব নজনা 2 নম্বৰী অসমীয়া আমাক নালাগে। পাৰে যদি হিমন্ত বিশ্ব শৰ্মা আহক যোৰহাট শিৱসাগৰলৈ, আহক মোৰ লগত বিহু নাচিবলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই চেলেঞ্জ বিধায়ক অখিল গগৈৰ। যদি বিহু নাচিব পাৰে তেন্তে কম অসমীয়া, আৰু যদি নাচিব নোৱাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মা 2 নম্বৰী অসমীয়া। হিমন্ত বিশ্ব শৰ্মাই জঁপিয়াই নাচি থকাটো কি নৃত্য, এই প্ৰশ্ন অখিল গগৈৰ। সংবাদ মাধ্যমৰ আগত আজিৰ দিনটোত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, অভিনেতা সলমান খানৰ ঘৰত গুলীচালনা কৰাৰ আঁৰত কোন? আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে গুলীচালনা কৰা দুৰ্বৃত্ত। চিচিটিভি কেমেৰাত বন্দী হৈছে গুলীচালনা কৰা দুৰ্বৃত্ত দুটা। অভিনেতা সলমান খানৰ ঘৰত গুলীচালনা কৰাৰ আঁৰত কোন? আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে গুলীচালনা কৰা দুৰ্বৃত্তক। চিচিটিভি কেমেৰাত বন্দী হৈছে গুলীচালনা কৰা দুৰ্বৃত্ত দুটা। বাইকত আহি দুৰ্বৃত্তই গুলীচালনা কৰিছিল সলমান খানৰ ঘৰৰ সন্মুখত। অভিনেতাজনৰ ঘৰত তিনিজাইকৈ গুলীচালনা কৰিছিল দুৰ্বৃত্তই। পুৱা প্ৰায় 5 বজাত গুলীচালনা কৰিছিল সলমান খানৰ ঘৰৰ সন্মুখত। আৰু ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চ আৰু ফৰেনচিকৰ দলৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী খবৰ, পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেনে যাব অসমীয়া নতুন বছৰটো, আৰু কি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ভৱিষ্যত, এই সন্দৰ্ভত বৃহৎ তথ্য প্ৰকাশ কৰিছে এই বৰ্ষফল গণনাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে কেনে যাব অসমীয়া নতুন বছৰটো, কি হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ভৱিষ্যত, কি দিশত ভাল খবৰ আহিব পাৰে অসম তথা ভাৰতৰ বাবে। পৰম্পৰা ৰক্ষা কৰি বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্ষফল গণনা। কি আছে এই বৰ্ষফল গণনাত চাওঁ আহক। 2026 17 নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্ৰীৰ। বৃহস্পতি অৱস্থান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মস্থানত। ইয়াৰ ফলত অসম সমৃদ্ধিশালী হ'ব আৰু সম্পদ বৃদ্ধি হ'ব। গণনাত বন্ধুৰ পৰা মুখ্যমন্ত্ৰীৰ ক্ষতিৰ সম্ভাৱনা বুলি প্ৰকাশ কৰিছে। 7ম স্থানত শনি আৰু মংগল অৱস্থান কৰিছে মুখ্যমন্ত্ৰীৰ। বৰ্ষফল গণনাত অসমক লৈও কেইবাটা ভৱিষ্যতবাণী কৰা হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা অসমৰ সীমা বিবাদ সমাধান হ'ব, আৰু অসমৰ বিদ্যাৰ্থীসকলৰ বাবেও এই বৰ্ষটো শুভকাৰক। দৈত্যগুৰু শুক্ৰাচাৰ্যই অসমক বিপদৰ পৰা ৰক্ষা কৰিব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে, এই কথাও জনাইছে এই বৰ্ষফল গণনাত। মোদীৰ জন্মফল শপত গ্ৰহণৰ ফল অনুসৰি পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীৰ জয় হ'ব। 2027 6 ডিচেম্বৰলৈকে মংগলৰ দশা চলি থাকিব প্ৰধানমন্ত্ৰী মোদীৰ। গণনা অনুসৰি বিদেশী ৰাষ্ট্ৰৰ সৈতে বিবাদ হ'ব পাৰে ভাৰতবৰ্ষৰ, এইসমূহ ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰত গণনা কৰা বৰ্ষফলত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে ৩য় বিশ্বযুদ্ধ। মধ্যপ্ৰাচ্যত ইৰাণ ইজৰাইলৰ যুদ্ধ আৰম্ভ। ইজৰাইলৰ ওপৰত ধাৰাসাৰ বোমাবৰ্ষণ ইৰাণৰ, আৰু এই ভয়াৱহ যুদ্ধক লৈ সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়া। মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে আন এখন মহাযুদ্ধ। হঠাৎ ইৰাণে বিধ্বংসী আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত। 300ৰো অধিক মিছাইলেৰে বিধ্বংসী আক্ৰমণ ইৰাণৰ, আৰু লগতে 80ৰো অধিক ড্ৰোন আক্ৰমণ ইজৰাইলৰ ওপৰত।
24 ঘণ্টাত ভয়াবহ হৈ পৰিছে যুদ্ধৰ পৰিস্থিতি। আইৰণ ডমেৰে আকাশমাৰ্গতে ধ্বংস কৰিছে ইৰাণী মিছাইল আৰু এঘণ্টাতে 300ৰো অধিক ক্ৰুইজ মিছাইল নিক্ষেপ কৰিছে ইৰাণে। ইজৰাইলে প্ৰতি মুহূৰ্তত প্ৰত্যুত্তৰ দি আছে ইৰাণক। সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে ইজৰাইলৰ যুদ্ধৰ ওপৰত। IDFৰ কেইবাটাও ঠিকনাত বোমাবৰ্ষণ ইৰাণৰ আৰু ইজৰাইলত থকা ভাৰতৰ নাগৰিকসকলক সতৰ্কবাণী শুনাইছে ভাৰতীয় দূতাবাসে। ভাৰতীয় নাগৰিকৰ বিপদৰ আশংকাত জাৰি কৰিছে এডভাইজৰী।